14 অক্টোবৰত আপোনালোক সকলোৱে চাব চাই পেলাই আমাক জনাব Hello everyone, সকলো ভালে আছে নে? মই ভালে আছো। আচলতে মই এতিয়া এপিনে যাবৰ বাবে ৰেডি হৈছো। ক'ত যাম বা মই আপোনালোকক কলৈ লৈ যাম, গতিকে আপোনালোকে মোৰ লগত ভিডিঅ'টো ষ্টাৰ্ট কৰক। মই পালোহি ব্লজম এক্সটিকা, যিখন ডিব্ৰুগড়ত আছে। আপোনালোকে প্ৰায় জানেই। এয়া হৈছে ব্লজম এক্সটিকাৰ ৰাতিৰ দৃশ্য, আৰু মই আছো এই মঞ্চটোত। ইয়াত হ'ব মুৰ হেখ গান অসমীয়া বোলছবিখনৰ প্ৰমোশ্যন। প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব সন্ধিয়া 6 বজাৰ পৰা। গতিকে মানুহবোৰো অহাৰ আৰম্ভ হৈছে ইতিমধ্যে, আৰু কলাকুশলীসকলো কিছু সময়ৰ পাছত ইয়াত উপস্থিত হ'বহি। গতিকে ইয়াত সা-সজ্জা অলপ চলিছে। খুব এখন সুন্দৰ বোলছবি হ'ব অসমীয়াত, মুৰ হেখ গান। এয়া দেখিছেই, বোলছবিখনৰ অভিনেতা-অভিনেত্ৰীসকল উপস্থিত হৈছেহি, আৰু কিছু সময়ৰ পিছতে প্ৰগ্ৰেমটো ষ্টাৰ্ট হৈ যাব। আমি এনেকৈ বহি আছোঁ, আৰু কিছু সময়ৰ পিছতে ষ্টাৰ্ট হ'বই প্ৰগ্ৰেম। ষ্টাৰ্ট হৈ গ'ল, আপোনালোকে এতিয়া চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এটা হাত চাপৰি পেলাই ভালে লাগিব আমাৰ সকলো দৰ্শকৰ পৰা। ইয়াৰ পিছতে এজন আমাৰ জনপ্ৰিয় অভিনেতা, আমাৰ এখন চিনাকি বহু বিভূতি ভূষণ হুঁচৰি কাৰণে মই অকণমান আগবঢ়াই আনিবলৈ মই বৰচাক অনুৰোধ জনাইছো। এটা হাত চাপৰি, এটা ডাঙৰ হাত চাপৰি। তেখেতকো অকণমান মৰম গুচিব বৰচা আৰু নেন্সি। এক্সিকিউটিভ প্ৰডিউচাৰ প্ৰিয়ংকা বৰুৱা নামক অকণমান আগবঢ়াই আহিবলৈ বিচাৰিছো। ইয়াৰ পিছতে অভিনেত্ৰী তেখেতসকলে কলাম নমস্কাৰ সম্বৰ্ধনা জনাব বিচাৰিছো ব্লজমৰ পৰিয়ালৰ পৰা। ইয়াৰ পাছতেই অৰ্ঘদীপ বৰুৱা অভিনেতা, তেখেতকো অংশলৈ আগবাঢ়িবলৈ অনুৰোধ জনাইছো আৰু আগবঢ়াই দিবলৈ অনুৰোধ জনাইছো। তেখেতকো অকণমান এখন পিহুৱালৈ মৰম থাকিব বিচাৰিছো। ইয়াৰ পাছতে এছিষ্টেণ্ট ডাইৰেক্টৰ ফৰাজ তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। তেখেতক আগবাঢ়িবলৈ অনুৰোধ জনাইছো। এটা ডাঙৰ হাত চাপৰি লাগে, সমাজলৈ জুনিয়ৰ বুলি কৈছে। মই মোৰ মাইক্ৰফোনটো বিভূতিদাৰ হাতত গতাই দিব বিচাৰিছো অকণমান তেওঁলোকৰ উদ্দেশ্য। আমি উদ্দেশ্য যিহেতু জানোৱেই, তথাপিতো অকণমান তেখেতৰ মুখৰ পৰা শুনিলে আমাৰ ভাল লাগিব। ইয়াত উপস্থিত সকলোকে আমাৰ মুৰ হেখ গান টিমৰ তৰফৰ পৰা মই বিভূতি হাজৰিকাই নমস্কাৰ জনাইছো, মৰম সাদৰ সম্ভাষণ জনাইছো। আপোনালোকক অলপ দেৰি বহিবলগীয়া হ'ল অকণমান এৰেঞ্জমেণ্টৰ কাৰণে, তাৰ বাবে আমি দুখিত, কিন্তু আপোনালোকে ইমান ধুনীয়াকৈ যে এই ধুনীয়া পৰিৱেশটো থাকিব সেইটো বিশ্বাস আছিল। আৰু মই প্ৰথমতেই আই এম থেংকফুল টু মাই ব্ৰাদাৰ দীপ চেতিয়া, আমাৰ ব্লজম এক্সটিকাৰ। যাৰ বিহনে ব্লজম এক্সটিকা আমি চিনি নাপালো হয়, মানুহে ইমান মৰম নিদিলে হয়। তেখেত হৈছে দীপ চেতিয়া। দীপ চেতিয়াৰ কাৰণে আজি আমি এই চিনেমাখন ইয়াতে প্ৰমোশ্যন কৰিবলৈ আমাৰ সাংবাদিকসকলৰ আগত, আমাৰ ডিজিটেল মিডিয়াৰ যিসকল
ব্ৰতী হৈ আছে এই কামত তেখেতসকলৰ সন্মুখত আজি উপস্থিত হৈছোঁ আৰু পোনপ্ৰথমে মই ভাবোঁ যে মোৰ শেষ গানৰ বিষয়ে ক'বলৈ আমাৰ মাজত যিহেতু আমাৰ প্ৰযোজক নিজেই উপস্থিত আছে মই তেখেতক এই সুযোগটো দিব লাগে যদি কেতিয়াবা অকলে জ্বলে বুকুমুৰ নীৰৱে সেইবিলাক মৰমী নগৰী সেই গোটেই গানবিলাক সৃষ্টি কৰিছিলে লিখিছিলে আমাৰ বিজয় দুৱৰাদায়ে 90 তেখেত আজি 35 years মুম্বাইত থাকিলে মুম্বাইত থকাৰ পিছত তেখেতৰ হাবিয়া সদায় নিজৰ মাতৃভূমিৰ কাৰণে আমি যি ধৰণে ইয়াত থাকিয়ে যিবোৰ কথা কৈ আছো তেখেতক আপুনি 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা অসমীয়াত ফলফলীয়াকৈ কথা ক'বলৈ দিয়ক 35 বছৰৰ ছাবজেক্টেডটো মুম্বাই অদ্ভুত ধৰণৰ ভাষা কিন্তু সেই ফলফলীয়া আজি ৰেডিঅ'ত গৈ পেলাই মই গম পালোঁ ঘোষেকাগৰাকীয়ে নিজেই কবুল কৰিছে নিজেই কৈছে যে এখেতে ইমান ধুনীয়াকৈ ফলফলীয়াকৈ কথাবোৰ কৈ গৈছে মই নিজেই লাজ পাইছোঁ তেখেতৰ গতিকে সেয়াই এই বিজয় দুৱাৰা আৰু ভাষা নাথাকিলে কোনেও লিখিব নোৱাৰে এই ভাষা আছে কাৰণে লিখে আৰু এই আমাৰ মাজত বিজয় আমি এখন ছবি লৈ আহিছোঁ মোৰ শেষ গান ইতিমধ্যে আপোনালোকৰ আগ্ৰহ কমি যাব কিন্তু ছবিখনৰ শেষত এটা অনুষ্ঠানত আপোনালোকে চিনি পায় কমললোচন কিন্তু এইবাৰ অকণমান বেলেগ ধৰণৰ ৰূপত দেখিব যি ধৰণৰ ৰূপত আপোনালোকে ইমান দিনে বেলেগ অক্টোবৰত অসমৰ প্ৰায় 45টামান হলত আমি তাকে ৰিলিজ দিম আৰু আশা কৰিছোঁ আপোনালোকে চাব প্ৰথম 3 দিনত মই শুনিছোঁ মই এনেকুৱা অভিজ্ঞ নহয় মই ডাঙৰ কথা নকওঁ প্ৰথম ছবি কৰিছোঁ মাৰ্কেটিং প্ৰমোচনৰ কাৰণে প্ৰথমবাৰ ওলাইছে একো অভিজ্ঞতা নাই যিখিনি শুনিছোঁ দেখিছোঁ তাৰপিছত মানুহে কৈছে যে প্ৰথম 3 দিন বোলে মানুহ গ'লে সপ্তাহটো ভালকৈ চলে আপোনালোকে অকণমান প্ৰচাৰ কৰি প্ৰথম 3 দিন যদি যাবলৈ মানুহ জোৰ কৰে বা অনুৰোধ কৰে আমাৰ হৈ তেতিয়াহ'লে আমাৰ বৰ লাভ হ'ব 14 অক্টোবৰৰ দিনা অসমৰ হলত গ'লে বোলে আপোনালোকে ছবিখন চাবলৈ যাব বুলি আমি আশা কৰিছোঁ Thank you so much. I think at the end of the day, আমাৰ মনটো সঁচা হোৱা আৰু ভাল হোৱাটো খুব জৰুৰী এণ্ড সেই চিনেমাখনৰ কাহিনীটো তেনেকুৱা এণ্ড এটা খুব সুস্থ মনেৰে বনোৱা সকলোৰ বাবে সকলো একেলগে মিলি জুলি চাব পৰা এখন চিনেমা মোৰ শেষ গান 14 তাৰিখে ৰিলিজ হ'ব আশা কৰিছোঁ আপোনালোকে চাবলৈ আহিব আপোনালোকে খুব এটা ধুনীয়া এষ্টাব্লিছমেণ্ট ইয়াতে গঢ় লৈছে চ' থেংক ইউ ছ' মাছ আজি আমাক এই সুযোগটো দিয়াৰ বাবে অসমীয়া মানুহ স্বভাৱগতভাৱেই মৰমীয়াল কিন্তু আজি সেইটো একদম প্ৰমাণ হ'ল চিনেমা এখনে কৰিছোঁ আমি কিন্তু ইমান সুন্দৰকৈ লিখি ৰাখিছে এই বস্তুটো আহি পাই দেখা পাই গানটো বাজি আছে মানে আমাৰ যিটো ক্ৰাফ্ট আমি যিটো চেষ্টা প্ৰয়াস এটা কৰিছোঁ তেওঁলোকে ইমান আদৰ দিছে সেইটো ভাল লাগিলে দেখাইছে আমাৰ চিনেমাখনৰ প্ৰতি অভাৰৱেলড হৈছোঁ আমি চ' দিছ ৰিয়েকশ্যন ইজ একচুৱেলি ট্ৰু ফৰ অল অফ আছ মাই হাৰ্ট ফিলছ at peace as well as it's heavy right now. ঠিক বুজাব নোৱাৰিম চাগে এক্সেক্টলি কি ফিল কৰি আছোঁ বিভিন্ন ঠাইলৈ গ'লোঁ বিভিন্ন মানুহৰ লগত কথা পাতিলোঁ ষ্টুডেণ্টছ হওক বা বিভিন্ন শ্ৰেণীৰ মানুহৰ লগত বিভিন্ন বয়সৰ মানুহৰ লগত আৰু সকলোৱে যিটো আমাৰ এটা হেঁপাহৰ বস্তুৰ প্ৰতি ইমান ছাপোৰ্ট আগবঢ়াইছে তাৰ কাৰণে মই সঁচাই বহুত সুখী অনুভৱ কৰিছোঁ আৰু বেছি একো নকওঁ চিনেমাখন ৰিলিজ হ'ব 14 অক্টোবৰত আপোনালোক সকলোৱে চাব চাই পেলাই আমাক জনাব মোৰ শেষ গান আমাৰ দুটা সৃজনী আৰু অঘবিক বৰ বেছি ইমোশ্যনেল হৈ গৈছে সৃজনীৰ এইখন ফুল লেন্থ মুভি বুলি ক'লে তেওঁ প্ৰথম এক্টিং কৰিছে এইখন ফুল লেন্থ মুভি এখনত আৰু মুভিৰ ক্ষেত্ৰত কেনেকৈ কাৰ কি ৰিয়েকশ্যন পাব কি নাই মানুহৰ কেনেকুৱা ধৰণৰ কি ভাৱ অনুভূতি হ'ব কলা কৌশলীক লৈ পেলাই সেই বস্তুটোৰ এক্সপ'জাৰটো তেওঁ এতিয়া ভৱিষ্যতে পাব বুলিহে আশা কৰিছোঁ গতিকে আমাৰ এই মৰমখিনি আমাৰ ব্লজম এক্সটিকাই যিখিনি আমাক দিছে সেইখিনিত তেওঁলোক অভিভূত হৈছে অগ্ৰদীপ আৰু সৃজনী দুয়ো দে আৰ ভেৰি ভেৰি চেঞ্চিটিভ পিপল এণ্ড আই লাভ দেম ছ' মাছ আৰু দ্বিতীয় কথা কি হয় চেঞ্চিটিভ পিপল কাৰণে তেওঁলোকে খুব ভাল গানো গায় খুব সুন্দৰ গান গায় তেওঁলোক আৰু তেওঁলোকৰ গান গোৱাৰ হেৰিত আপোনালোকে গম পাব যে তেওঁলোকে কিমান ধৰণৰ ইম'শ্যন ঢালি সেই গানটো গায় গতিকে গান এটা তেওঁলোক দুয়োজনৰ মুখতে আমি শুনো আৰু অতি দুখেৰে ক'ব বিচাৰোঁ
এইজনী আমাৰ কোনোদিন কৰিব নোৱাৰা বোৱাৰী। হোৱা নাই তাহাঁতৰ প্ৰেম কোনখিনিলৈকে যাব আমি নাজানো। আমি নেজানো। Sonsola pomiro apan papoi sume. 1, 2, 3. मजबूर हो गया। প্ৰগ্ৰেমটো শেষ হ'ল আৰু ছবিখন 14 অক্টোবৰ অৰ্থাৎ 14 অক্টোবৰত ৰিলিজ হ'ব, গতিকে আপোনালোকে চাবলৈ যাব। ব্লজম এক্সটিকাৰ পৰাই ভিডিঅ'টো সামৰিছোঁ, গতিকে চাই কেনেকুৱা পাইছে নিশ্চয় জনাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।